আজিৰ কবিতাৰ বিষয় জীৱন বাটৰ শুকানল। লক্ষ্য নোহোৱা বাটৰ খোজবোৰত খোকোজা লাগিছিল। চিন্তাৰ ঘাঁহনি তৰাত নিৰ্ভীকতাই আন্দোলন কৰিছিল। কিয় জানানে? মোৰ যে হেৰুৱাবলৈ একো বাকী নাই। শৰীৰৰ প্ৰতিটো গাঁঠিৰ লানিত আলস্যতাই মোক কৰ্মবিমুখ হ'বলৈ বাধ্য কৰাইছিল। হৃদয়খনতো যে বাস লৈছিল এক ছন্দহীন মোক্ষত্বৰ ধ্বনি। মায়াৰ আৱৰণত পৃথিৱীৰ লগতে বহুতো আপোন আছিল, বহুতো যে মৰমৰো আছিল। নাটকৰ প্ৰতিটো চৰিত্ৰই জীৱান খাই আছিল বিভিন্ন নামত। হিচাপৰ বহীখনত বহুত বাকী ৰৈ গ'ল। সেই ধাৰবোৰ সুজাবৰ সময় নাই, সম্বলো যে নাই, আৰু মনো যে নাই এক নতুন কিৰণত পোহৰৰ দিশত মিত্ৰতা পতাৰ। এন্ধাৰৰ আঁচনিবোৰেই দেখোন বহুত গহীন গম্ভীৰ। চঞ্চলতাৰ শিহৰণ তাত নাই। স্পষ্ট আৰু অতিকে বাস্তৱ পৃথিৱীৰ প্ৰতিটো পৃষ্ঠাৰ সতে দুটামান মুহূৰ্তৰহে চিনাকি। ভাল লগা ভাল নলগাৰ কোনো গুৰুত্বই যে নাই। এখন উকা বগা চাদৰৰ আঁৰত লুকাই পৰে নামহীন নিথৰ চৰিত্ৰ। অন্ত পৰে এটা বিন্দু কণাৰ যি ধূলিৰ সতে বিলীন হৈ যায় চিৰদিনৰ বাবে। যি ধূলিৰ সতে বিলীন হৈ যায়।